হে গাইজ, তো আৰু এটা কথা ক'ব ওলাইছোঁ, মানে আমি টেক্সবোৰ কিয় দিওঁ, মানে কিছুমান নমুনা কৰিবৰ কাৰণে চৰকাৰক আমি চব বস্তুতে টেক্স দিওঁ। মানে যিকোনো বস্তু কিনিলে আমি টেক্স দিওঁ। এতিয়া মই গাড়ী চলাওঁ, গাড়ীত মানে ৰোড টেক্স দিওঁ, তাৰপিছত টোল টেক্স দিওঁ। দিয়াৰ পিছতো চৰকাৰে কি কৰে, পইচাবোৰ অযথাই মানে খৰচ কৰে। তো এতিয়া মানে বহুতে ক'ব যে এইটো মিছা কথা। তো আপোনালোকে জানে চাগে, কেইদিনমান আগত জাপানৰ প্ৰধানমন্ত্ৰী অসমত অহা কথা আছিল। তো মানে গোটেই গুৱাহাটীখন এনেকুৱা ডেক'ৰেশ্যন কৰিছে যেন গুৱাহাটীৰ নিচিনা ধুনীয়া চিটি চাগে গোটেই পৃথিৱীতে নাই, সেনেকুৱা মানে ডেক'ৰেশ্যন কৰিছিলে। তো এতিয়া কি কৰি আছে, গোটেইবোৰ আকৌ মানে যিবিলাক গছ পুলি ৰুইছিলে সেইবিলাক উঠাই লৈ গৈ আছে নাৰ্চাৰীত। মানে ৰোৱাৰ টাইমতো মই মানে ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আমি এয়াৰপৰ্ট আহি থাকোঁতো, এয়াৰপৰ্টৰ গোটেই ৰাস্তাত মানে ফুল ৰুইছিলে, কিন্তু গোটেইবোৰ ফুল প্লাষ্টিক। মানে আমি নাৰ্চাৰীত যেনেকৈ প্লাষ্টিকত ফুলবোৰ থাকে ন, পুলিবোৰ, তো সেনেকৈ পুতি থৈ দিছিলে প্লাষ্টিকৰ লগতে। মানে তাৰপিছত কাৰ্পেট বুন নে কি সেইবিলাক ৰুইছিলে। তো এতিয়া কি কৰি আছে মই দেখাই আছোঁ দেই, আপোনালোকক দেখাই আছোঁ। তো চাওক, এতিয়া মানে এইবিলাক আপোনাৰ কাৰ্পেট বনবিলাক গোটেই উঠাই লৈ যাই আছে। এই চাওক কাৰ্পেট বনবিলাক, এইটো আপোনাৰ এয়াৰপৰ্ট, গুৱাহাটী এয়াৰপৰ্ট, এইটো লিখা আছে চাওক, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এইটো গোটেই কাৰ্পেট বনবিলাক উঠাই লৈ গৈ আছে। মানে কি মানে কি আমি মানে পইচাবোৰ মানে 2 দিন 3 দিন ডেক'ৰেশ্যনৰ কাৰণে দিছিলোঁ নেকি? ইমান টকা খৰচা কৰিবৰ কাৰণে মানে কি যে হ'ব এতিয়া, মানে এতিয়া ক'ব নোৱাৰিও, ক'লে মানে বেয়া হৈ যায়, মানে দেশদ্ৰোহী এনেকুৱা টাইপ হৈ যাব। তো কোৱাৰ কাৰণে বহুত প্ৰব্লেম। তো আপোনালোকেও দেখা পালে এনেকৈ ভিডিঅ' চিডিঅ' দিব আৰু, যাতে আমি ৰিয়েল বস্তুবিলাক দেখা পাওঁ। কাৰণ আজিকালিতো নিউজত এইবিলাক নেদেখায় ন, তো এনেকৈ দেখা পালে দিব। তো চাই লওক কাৰ্পেট বনবিলাক কেনেকৈ উঠাই আছে এতিয়া। আৰু গোটেই গছপুলিবিলাক, এইবিলাক গোটেই যিমান গছপুলি আছে এইবিলাক উঠাই লৈ যাব চাগে পিছলৈকে। এইবিলাক ডেক'ৰেশ্যনৰ কাৰণে সেই কৰিছিলে, এতিয়া আকৌ এইবিলাক উঠাই লৈ গৈ আছে। মানুহ লগাই দিছে ধুনীয়াকৈ। এয়াৰপৰ্ট এইটো এয়াৰপৰ্ট, পুৰণা এয়াৰপৰ্টটো এইটো। চাই লওক আৰু, পইচাবিলাক দিছে যিহেতু টেক্স, ৰজাঘৰীয়ে নিজৰ ইচ্ছামতে কাম কৰি আছে, চাই লওক।